ইতিমধ্যে সংসদত আইন হৈছে অসমত 12 জন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু 3 জনে নাগৰিকত্ব পাইছে গতিকে এই আইনৰ গুৰুত্ব আপোনালোকে তাৰ পৰাই অনুভৱ কৰক অসমৰ ক্ষেত্ৰত 12 জনে আজিলৈকে আবেদন কৰিছে 12 জনৰ ভিতৰত 3 জনে নাগৰিকত্ব পাইছে 9 জনৰ আবেদন বিবেচনাধীন হৈ আছে যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে তাত 12 জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2টা বছৰ গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব ইতিমধ্যে সংসদত আইন হৈছে অসমত 12 জন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু 3 জনে নাগৰিকত্ব পাইছে গতিকে এই আইনৰ গুৰুত্ব আপোনালোকে তাৰ পৰাই অনুভৱ কৰক অসমৰ ক্ষেত্ৰত 12 জনে আজিলৈকে আবেদন কৰিছে 12 জনৰ ভিতৰত 3 জনে নাগৰিকত্ব পাইছে 9 জনৰ আবেদন বিবেচনাধীন হৈ আছে যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে তাত 12 জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2টা বছৰ গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব ইতিমধ্যে সংসদত আইন হৈছে অসমত 12 জন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু 3 জনে নাগৰিকত্ব পাইছে গতিকে এই আইনৰ গুৰুত্ব আপোনালোকে তাৰ পৰাই অনুভৱ কৰক অসমৰ ক্ষেত্ৰত 12 জনে আজিলৈকে আবেদন কৰিছে 12 জনৰ ভিতৰত 3 জনে নাগৰিকত্ব পাইছে 9 জনৰ আবেদন বিবেচনাধীন হৈ আছে যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে তাত 12 জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2টা বছৰ গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব ইতিমধ্যে সংসদত আইন হৈছে অসমত 12 জন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু 3 জনে নাগৰিকত্ব পাইছে গতিকে এই আইনৰ গুৰুত্ব আপোনালোকে তাৰ পৰাই অনুভৱ কৰক অসমৰ ক্ষেত্ৰত 12 জনে আজিলৈকে আবেদন কৰিছে 12 জনৰ ভিতৰত 3 জনে নাগৰিকত্ব পাইছে 9 জনৰ আবেদন বিবেচনাধীন হৈ আছে যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে তাত 12 জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2টা বছৰ গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব ইতিমধ্যে সংসদত আইন হৈছে অসমত 12 জন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু 3 জনে নাগৰিকত্ব পাইছে গতিকে এই আইনৰ গুৰুত্ব আপোনালোকে তাৰ পৰাই অনুভৱ কৰক অসমৰ ক্ষেত্ৰত 12 জনে আজিলৈকে আবেদন কৰিছে 12 জনৰ ভিতৰত 3 জনে নাগৰিকত্ব পাইছে 9 জনৰ আবেদন বিবেচনাধীন হৈ আছে যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে তাত 12 জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2টা বছৰ গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব